নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিৰ এই ভিডিঅ'টোত ৱেষ্ট বেংগলৰ যিটো সুপ্ৰিম কোৰ্টৰ কেছ আছিল কৌশিক দাসৰ ৰিলেটেড, সেই কেছটোৰ সম্পৰ্কত কিছু কথা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, সম্পূৰ্ণ শেষলৈকে চাব। ছ'চিয়েল মিডিয়াত কিছু কথা বৰ বিভ্ৰান্তিকৈ প্ৰকাশ পাই আছে। বিশেষকৈ দুজনমান ইউটিউবাৰে যোৱাকালি হৈ যোৱা যিটো কৌশিক দাসৰ জাজমেণ্ট বা কেছৰ সম্পৰ্কত তেওঁলোকে বিস্তৃতভাৱে কথাখিনি বুজি নোপোৱাকৈ প্ৰচাৰ কৰি আছে তেওঁলোকে ছ'চিয়েল মিডিয়াত। আৰু তেওঁলোকে ক'বলৈ গৈ আছে যে NISDLত প্ৰাৰ্থীসকল পুনৰ ইনভেলিড হৈ গ'ল, বা NISDLত প্ৰাৰ্থীসকলৰ বেয়া খবৰ, বা NISDLত প্ৰাৰ্থীসকলক লৈ তেওঁলোকে বিভিন্ন ধৰণে টৰ্চাৰ কৰিছে। আচলতে যিটো সত্য, সেই সত্য কথাটো উপস্থাপন সকলোৱে কৰিব লাগে, মই তেনেধৰণে ভাবোঁ। কাৰণ যিহেতু তেওঁলোকৰ ভিডিঅ'বিলাক ছ'চিয়েল মিডিয়াত সকলোৱে চায়, বা তেওঁলোকৰ যিখিনি কথা বতৰা, সেই কথা বতৰাখিনিয়ে বিভিন্ন ধৰণে প্ৰভাৱ পেলাব পাৰে। গতিকে শুদ্ধ ইনফৰ্মেশ্যন দিয়াটো প্ৰত্যেকজন ইউটিউব যিটো কণ্টেণ্ট ক্ৰিয়েটৰ হয় তেওঁলোকৰ দায়িত্ব বুলি মই ভাবোঁ। গতিকে মই ভিডিঅ' এটা বনাবলৈ বাধ্য হ'লোঁ। বিশেষকৈ ৱেষ্ট বেংগলৰ যিটো কৌশিক দাস ৰিলেটেড যিটো যোৱাকালি সুপ্ৰিম কোৰ্টত ডকুমেণ্টছ ৰিলেটেড যিখিনি শুনানি আছিল, সেই শুনানিটো আপোনালোকে স্পষ্টকৈ পাইছে বা সকলোৱে দেখিছে। সেই শুনানিটো মই ইয়াতে প্ৰকাশ কৰা নাই, আপোনালোকে ৱেবছাইট ভিজিট কৰিলে নিশ্চয় পাব। কিন্তু কথাটো হ'ল, যিটো ডকুমেণ্টছ ৰিলেটেড কেছ আছিল কৌশিক দাসৰ, সেই কেছটো কালাৰা ছাৰে তেওঁ ওকালতি কৰিছে। আৰু জাৰ্জে তাতে স্পষ্ট কৈছে যে ভেৰিফিকেশ্যন উইদাউট ভেৰিফিকেশ্যনত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব নোৱাৰে। সেইটো জাৰ্জে স্পষ্টকৈ কৈছে। আপোনালোকে যদি তাতে ভিডিঅ'টো চায় তেতিয়াহ'লে আপোনালোকে শুনা পাব যে জাৰ্জে কৈছে যে ভেৰিফিকেশ্যন লাগিবই, ভেৰিফিকেশ্যন মাষ্ট বি, ভেৰিফিকেশ্যন নকৰাকৈ কোনো নিযুক্তিয়ে সম্ভৱ হ'ব নোৱাৰে। আৰু কালাৰা ছাৰে পিছত মানে কথাখিনি বুজাবলৈ চেষ্টা কৰিছিল যে ডকুমেণ্টছ যিখিনি বিচাৰিছে বা তেওঁলোকক ইন চাৰ্ভিচৰ প্ৰুফ হিচাপে যিখিনি ডকুমেণ্টছ বিচাৰিছিলে, সেই ডকুমেণ্টছখিনিৰ ওপৰত তেওঁ জাৰ্জক কনভিন্স কৰাবলৈ গৈছিল যে ইমানখিনি ডকুমেণ্টছৰ প্ৰয়োজন নাছিল, বা 2-4খন ডকুমেণ্টছ বা 2-3খন ডকুমেণ্টছ হ'লেই হৈ যায়, কিন্তু যথেষ্টখিনি ডকুমেণ্টছ বিচাৰিছে। গতিকে সুপ্ৰিম কোৰ্টৰ যিটো ভাৰ্ডিক্ট আছিলে, সেই ভাৰ্ডিক্টটোত কিন্তু যে ভেৰিফিকেশ্যনত যে এইখিনি ডকুমেণ্টছ লাগিব তেনেকুৱা ধৰণৰ কোনো তথ্য নাই। আপোনালোকে সুপ্ৰিম কোৰ্টৰ যিটো ভাৰ্ডিক্ট হয়, সেই ভাৰ্ডিক্টটো যদি ভালকৈ উপস্থাপন কৰে যে তেওঁলোকে 10/8/2017 আগত ইন চাৰ্ভিচ হ'ব লাগে, আৰু সেই ইন চাৰ্ভিচ যে হ'ব লাগে তাতে নিৰ্দিষ্টকৈ উল্লেখ কৰি দিয়া নাই যে এইখিনি ডকুমেণ্টছ তেওঁলোকৰ পৰা আপোনালোকে ভেৰিফিকেশ্যনৰ সময়ত বিচাৰিব, বাট সেই প্ৰাৰ্থীসকলে সেই ইন চাৰ্ভিচ হৈ থকা NISDLত প্ৰাৰ্থীসকলে ভেৰিফিকেশ্যনত এইকেইটা ডকুমেণ্টছ লাগিব। তেনেকুৱা ধৰণৰ কোনো নিৰ্দিষ্ট তাতে গাইডলাইন সুপ্ৰিম কোৰ্টৰ যিটো ভাৰ্ডিক্ট তাতে অহা নাছিলে। সেইটো সংক্ৰান্তত কালাৰা ছাৰে চেষ্টা কৰিছিলে, বা কালাৰা ছাৰে সেই মানে কেছটো তেওঁ জাৰ্জক কনভিন্স কৰাবলৈ যত্ন কৰিছিলে। কিন্তু জাৰ্জে এটা কথা স্পষ্ট কৰি দিলে যে ভেৰিফিকেশ্যনটো কম্পালচৰি, ভেৰিফিকেশ্যন নকৰাকৈ কোনো নিযুক্তিয়ে সম্ভৱ হ'ব নোৱাৰে। অকল টিচাৰ ৰিলেটেডে নহয়, সকলো মানে ডিপাৰ্টমেণ্টতে ভেৰিফিকেশ্যনটো লাগিবই। গতিকে ষ্টেটে ভেৰিফিকেশ্যনটো কেনেধৰণে কৰে তেওঁলোকৰ সেইটো নিজাববীয়া এটা কথা। গতিকে সেই কেছটো জাৰ্জে আৰু শুনিব নিবিচাৰিলে, আৰু কালাৰা ছাৰে কি কৰিলে, কেছটো উইথড্ৰ কৰি ল'লে, তাৰমানে উঠাই ল'লে কেছটো। গতিকে এই কেছটোত একো আপোনালোকে অৰ্ডাৰ দেখা নাপায়, তাৰ পৰা একো আউটকাম নাহে, কাৰণ যিহেতু কেছটো উঠাই ল'লে। যিসকল প্ৰাৰ্থীয়ে বা কৌশিক দাসৰ যিটো কেছ চলিছিল, সেই কেছটো উকিল ছাৰে কি কৰিলে, উঠাই ল'লে। উঠাই লোৱাৰ লগে লগে সেই কেছটো ডিছমিছ হৈ গ'ল, আৰু তাৰ পৰা কোনো ধৰণৰ আউটকাম নাহে। গতিকে এইটোহে আছিল আচল খবৰটো। কিন্তু কিছুমান ইউটিউবাৰে, মই নাম নকওঁ, মই নামটো ক'লে এতিয়া বেয়া হ'ব, গতিকে নাম নকওঁ, তেওঁলোকে যদি এই ভিডিঅ'টো চায় তেতিয়াহ'লে নিশ্চয় গম পাব। তেওঁলোকে সেই ঘটনাটোক এনেকুৱাকৈ প্ৰচাৰ কৰিছে যে NISDLত প্ৰাৰ্থীসকল মানে সম্পূৰ্ণৰূপে আকৌ ইনভেলিডেই হৈ গ'ল, তেওঁলোকে আৰু চাকৰি
নাপায় আৰু তেনেধৰণে প্ৰচাৰ কৰিছে। গতিকে মই এইখিনিতে এটা কথা আপোনালোকক জনাওঁ, আজি NISDL প্ৰাৰ্থীসকলে যেনেধৰণে এটা সমস্যাৰ সন্মুখীন হৈছে, তেওঁলোকৰ ইউডাইচ নাছিল বা তেওঁলোকে NISৰ পৰা ইউডাইচ গ্ৰহণ কৰিছিল বা কিছু সংখ্যক প্ৰাৰ্থীৰ ইউডাইচ আছে বা অল ডকুমেণ্টছ আছে, তেওঁলোকৰ কথাটো মই নকওঁ। যিসকলৰ ধৰি লওক ইউডাইচৰ যিটো সমস্যা, সেই সমস্যাত আছে, সেই সমস্যাটো আজি NISDL কৰা প্ৰাৰ্থীসকলৰহে যে আছে তেনে নহয়। মই ভাবোঁ SCRT ODL DLED সকলকো যদি কাইলৈ ডকুমেণ্টছ বিচাৰে, মই এইটো ক'বলৈ বিচৰা নাই যে তেওঁলোককো বিচাৰক, মই সেইটো ক'ব নাযাওঁ, কিন্তু মই এইটো এটা তুলনাহে কৰিছোঁ যে SCRT ODL মোডত যিসকলে DLED কৰিছিল তেওঁলোককো যদি কাইলৈ ইন ছাৰ্ভিচৰ প্ৰুফ বিচাৰে, তেতিয়াহ'লে সেই SCRT ODLত কৰা DLED প্ৰাৰ্থীসকলৰো সেই একেই সমস্যা হ'ব। তেওঁলোকৰো কিছু সংখ্যকৰ ইউডাইচ থাকিব, কিন্তু বহুতৰে নাথাকিব। আজি NISDL প্ৰাৰ্থীসকলৰ যেনেধৰণে কিছু সংখ্যকৰ ইউডাইচ আছে বা অল ৰেকৰ্ডছ আছে আৰু বহুতৰে নাই, ঠিক তেনেকৈ ODL DLEDৰ SCRT ODL DLEDৰ প্ৰাৰ্থীসকলকো যদি কাইলৈ ইন ছাৰ্ভিচৰ প্ৰুফ বিচাৰে, তেতিয়াহ'লে সেই NISDL প্ৰাৰ্থীসকলৰ সৈতে একেই হৈ পৰিব। তেওঁলোকৰ বহুতৰে নাই, সেইটো মই উদাহৰণসহ মই দেখাব পাৰোঁ। কিন্তু আমি সেইখিনি বিচৰা নাই যে SCRT ODLকো যে তেনেকৈ ইন ছাৰ্ভিচৰ প্ৰুফ বিচাৰক, সেইটো মই ক'ব বিচৰা নাই। বা SCRT ODL প্ৰাৰ্থীসকলে এই ভিডিঅ'টো চাইছে যদি তেওঁলোকে বেয়া পাব নালাগে। মোৰ মটিভটো এইটো নহয় যে কিবা এটা বিবাদ সৃষ্টি কৰা, কেৱল খালি মই এই কথাটোহে কৈছোঁ যে ইউডাইচ ৰিলেটেড বা ৱেষ্ট বেংগলৰ যিটো কালি কৌশিক দাসৰ যিটো কেছ আছিল, সেই কেছটোৰ মূল যিটো বিষয়, সেই বিষয়টো হৈছে তেওঁলোকে কেছটো উঠাই লৈছে আৰু উঠাই লোৱাৰ কাৰণে তাৰ পৰা কোনো ধৰণৰ অৰ্ডাৰ পাব্লিছ নহয় বা তাৰ পৰা কোনো ধৰণৰ আউটকাম নাহে। আৰু তাৰ অৰ্থ এইটো নহয় যে অসমত 30 জুলাইত যিটো কেছ হ'বলৈ গৈ আছে সেই কেছটোত কিবা ইম্পেক্ট পৰিব। সেইটো কি ইম্পেক্ট পৰে বা নপৰে 30 জুলাইত আপোনালোকেতো সকলোৱে দেখাই পাব তাত কেনেধৰণৰ সেই কেছটো শুনানি হয়, সেইটো মই আগতীয়াকৈ ক'বলৈ নাযাওঁ। কিন্তু মই এইটোহে ক'ব গৈছোঁ যে ৱেষ্ট বেংগলৰ যিটো কেছ আছিলে সেই কেছটো তেওঁলোকে উঠাই ল'লে আৰু উঠাই লোৱাৰ লগে লগে সেই কেছটো সিমানতে ডিছমিছ হ'ল। আৰু জাজ মহোদয়ে খালি এটাই কথা কৈছে যে ভেৰিফিকেশ্যনটো কৰিবই লাগিব, ভেৰিফিকেশ্যন নকৰাকৈ কোনো নিযুক্তি সম্ভৱ নহয়। গতিকে ষ্টেট গভৰ্ণমেণ্টে ভেৰিফিকেশ্যন কৰাব, তেওঁলোকে কেনেধৰণে ভেৰিফিকেশ্যন কৰাব সেইটো তেওঁলোকে ব্যৱস্থা কৰিব বা সেইটো তেওঁলোকে চিন্তা কৰিব। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। মই বিশেষকৈ সেই ইউটিউবাৰ কেইজনক কৈছোঁ যে আপোনালোকে তেনেকৈ প্ৰাৰ্থীসকলক মিছগাইড নকৰিব, আপোনালোকে সত্য কথাটো উপস্থাপন কৰক। আপোনালোকে যিটো উপস্থাপন কৰিছে, যেনেধৰণে আপোনালোকে উপস্থাপন কৰিছে, এনেকুৱা এটা মানে বুজাইছে যে NISDL পুনৰ আকৌ যেন ইনভেলিড হৈ পৰিল, তেনেকুৱা ধৰণৰ বুজাইছে। গতিকে মই ভিডিঅ'টো মানে বনাবলৈ বাধ্য হ'লোঁ। মই এই বিষয়ত ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ। বাৰু যি হওক, আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু সকলোলৈকে মোৰ শুভেচ্ছা থাকিল। মই কাৰো বিপক্ষত কথা কোৱা নাই, সকলোকে মই শুভেচ্ছা জনাইছোঁ। সকলোৱে এটা নিযুক্তি পাওক, সকলোৱে চেষ্টা কৰিছে, সকলোৱে কষ্ট কৰিছে। গতিকে যাৰ কপালত চাকৰি এটা আছে তেওঁ নিশ্চয় পাব। কোনেও কাৰো কপালৰ পৰা চাকৰি কাঢ়ি নিব নোৱাৰে। আপোনাৰ যদি উপযুক্ত ডকুমেণ্টছ আছে, আপোনাৰ যদি উপযুক্ত কাট অফ আছে, উপযুক্ত মাৰ্কছ আছে, আপুনি চাকৰিটো পাবলৈ সক্ষম হ'ব। গতিকে এইখিনিয়ে মই ক'লোঁ, এইখিনিকে কৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।